যে বাল্য বিবাহ কৰিব নালাগে, কৰিলে জেলত যাব লাগিব, কিন্তু চাকৰি পোৱাৰ পিছতো বিয়া নকৰাকৈ বহুত দিন থাকিব নালাগে। ঠিক আছে, কাৰণ দেউতা মাৰো বয়স বাঢ়ি যায়। দেউতা মাই বিচাৰে যে বোৱাৰীজনী আহক, সন্তান হওক, নাতি পুতিক দেখা পাওঁ, আৰু দেউতা মাই ভাবে যে ছোৱালীজনী ভাল ঘৰলৈকে বিয়া হওক। বাল্য বিবাহ অসমত নহব, কিন্তু চাকৰি বাকৰি পোৱাৰ পিছত বহুদিনলৈ বিয়া নকৰাকৈ থাকিব নালাগে। সকলোকে মই আগতীয়াকৈ বিয়াৰো শুভেচ্ছা জনালো, চাকৰিৰো শুভেচ্ছা জনালো। নিযুক্তি শেষ নহয়। মই নিযুক্তি 1.5 লাখক দিলো, 2 লাখক দিলো, ই শেষ লক্ষ্য নহয়। এই 1.5 লাখ 2 লাখ নিযুক্তিয়ে মানুহৰ জীৱনলৈকে পৰিৱৰ্তন আনে। মানুহে এই নিযুক্তিৰ পৰা উপকৃত হওক, সেয়াই হৈছে আমাৰ লক্ষ্য, আৰু তাৰ কাৰণেই আমি দিনে নিশাই পৰিশ্ৰম কৰিছো। আপোনালোকক শুভেচ্ছা দিছো। আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ দৰিদ্ৰ জনতাৰ, অসমৰ মধ্যবিত্ত সমাজখনৰ উন্নতি হওক, তাকে কামনা কৰিছো। আকৌ এবাৰ আজি চৰকাৰী চাকৰি পোৱা 3420 গৰাকী প্ৰাৰ্থীক ধন্যবাদ জনাইছো। লগতে মই সকলোকে কওঁ যে বাল্য বিবাহ কৰিব নালাগে, কৰিলে জেলত যাব লাগিব, কিন্তু চাকৰি পোৱাৰ পিছতো বিয়া নকৰাকৈ বহুত দিন থাকিব নালাগে। ঠিক আছে, কাৰণ দেউতা মাৰো বয়স বাঢ়ি যায়। দেউতা মাই বিচাৰে যে বোৱাৰীজনী আহক, সন্তান হওক, নাতি পুতিক দেখা পাওঁ, আৰু দেউতা মাই ভাবে যে ছোৱালীজনী ভাল ঘৰলৈকে বিয়া হওক। বাল্য বিবাহ অসমত নহব, কিন্তু চাকৰি বাকৰি পোৱাৰ পিছত বহুদিনলৈ বিয়া নকৰাকৈ থাকিব নালাগে। সকলোকে মই আগতীয়াকৈ বিয়াৰো শুভেচ্ছা জনালো, চাকৰিৰো শুভেচ্ছা জনালো, আৰু সকলোৰে দেউতা মাক প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।